নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাই আছে দৃষ্টিকোণ। আজি এটা খুব গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। প্ৰতি বছৰে আমি এই বিষয়টোৰ ওপৰত আলোচনা কৰোঁ আৰু বিজ্ঞজনৰ সৈতে আমি বিভিন্ন কথা আলোচনা কৰি আহিছোঁ। আজি বিশেষকৈ বিষয়টো হৈছে ধঁপাতৰ ওপৰত, ধঁপাত সেৱনৰ ওপৰত। কাৰণ প্ৰতি বছৰে 31 মে'ত ধঁপাত বিৰোধী দিৱস হিচাপে পালন কৰা হয় আৰু ধঁপাত বিৰোধী দিৱসত আমি এটা থিম লৈ এই ধঁপাত বিৰোধী দিৱসত ধঁপাতৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ কথা আলোচনা কৰোঁ, যাতে সমাজখনত সজাগতা আহে। এতিয়া প্ৰথম কথাটো হ'ল, প্ৰতি বছৰে আমি এই বিষয়ে আলোচনা কৰি আহিছোঁ। বিভিন্ন ধৰণে বিভিন্ন টক শ্ব'তে হওক বা বিভিন্ন প্লেটফৰ্মতে হওক ধঁপাতৰ বিৰোধী বিভিন্ন ধৰণৰ কথা আলোচনা কৰা হয়। কিন্তু আলোচনাহে কৰা হয়, ফলপ্ৰসূ কোনো ৰিজাল্ট আমি দেখিবলৈ নাপাওঁ। আমি যদি অলপ কম্পেৰিজন কৰোঁ, যে আমি যেতিয়া পঢ়িছিলোঁ স্কুলত, তেতিয়া প্ৰায় 7, 8, 9 এনেকুৱা বয়সত আমাৰ মনবিলাকো অলপ চঞ্চল আছিল। কিন্তু চঞ্চল আছিল যদিও আমি পঢ়া শুনাত যথেষ্ট মনোনিৱেশ কৰিছিলোঁ আৰু আমি শিক্ষক শিক্ষয়িত্ৰীক যথেষ্ট ভয় কৰিছিলোঁ। লগতে শিক্ষয়িত্ৰীৰ কথা মানিছিলোঁ, বা কেতিয়াবা যদি শিক্ষক শিক্ষয়িত্ৰীয়ে আমাক খং কৰিছিল বা এবাৰ দুবাৰ মাৰিছিল, আমি সেই কথাটো ঘৰত গৈ কমপ্লেইন আকাৰে নিদিছিলোঁ। কিন্তু বৰ্তমান সময়ত দেখিবলৈ পাইছোঁ যে আমাৰ ল'ৰা ছোৱালীখিনি যথেষ্ট আধুনিক হৈছে, লগতে আধুনিক হৈছে আমাৰ অভিভাৱকসকল। আজিৰ দিনত যদি শিক্ষক শিক্ষয়িত্ৰীয়ে যদি নিজৰ ল'ৰা ছোৱালীক একো মাৰে বা চকু দেখুৱাই বা গালি পাৰে, তেতিয়াহ'লে এজাহাৰ দিবলৈ অভিভাৱকসকল আহে। গতিকে এনেধৰণৰ নজিৰ দেখা গৈছে। ইয়াৰ ফলত কি হৈছে, শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰতি ল'ৰা ছোৱালীৰ ভয় ভাৱ নোহোৱা হৈ পৰিছে। কাৰণ শিক্ষক শিক্ষয়িত্ৰীয়ে কেতিয়াবা গালি পাৰিলে অভিভাৱকসকলে তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়ে। এই ধৰণৰ পৰিৱেশ যেতিয়া তেওঁলোকে দেখিবলৈ পায়, তেওঁলোকৰ সেই আধুনিকতাৰ যিটো মন, আধুনিকতাৰ যিটো সোৱাদ, সেই সোৱাদটো বাঢ়ি গৈ গৈ বৰ্তমান এনে এটা পৰ্যায় পাইছেগৈ যে তেওঁলোকে ক্লাছ 7, 8, 9 এনেকুৱা ধৰণৰ চঞ্চলতাৰ যিটো মন চঞ্চল হৈ পৰে, এনেকুৱা সময়ত সেই সময়ছোৱাতে ধঁপাত সেৱন কৰিবলৈ আৰম্ভ কৰে। বিশেষকৈ কণ কণ ল'ৰা ছোৱালীসকলে পাণ মছলা, গুটখা আদি খাবলৈ আৰম্ভ কৰে, লগতে লুকাই চুৰকৈ হ'লেও চিগাৰেট খাবলৈ আৰম্ভ কৰে। আৰু বিশেষকৈ আগতে আমি অলপমান ওলাই গ'লে যদি বজাৰত কোনোবা আমাতকৈ ডাঙৰ কোনোবা এজনক দেখিছিলোঁ, ঘৰত কৈ দিব বুলিয়েই আমাৰ যথেষ্ট ভয় লাগি আছিল। কিন্তু আজিকালি এনেকুৱা এটা অৱস্থা হৈছে যে কোনোবা ডাঙৰক দেখিলেও সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে ভয় নকৰে, আনকি তেওঁলোকৰ সন্মুখতে চিগাৰেট থুপি থাকে, কিন্তু তেওঁলোকে ভয় নকৰে যে আমাৰ এই কথাটো ঘৰত কোনোবাই লগাই দিব বা বৰ্তমান যদি চাওঁ যে অভিভাৱকসকলে এনেকুৱা ধৰণৰ কথাসমূহ ইগন'ৰ কৰে আৰু খুব গৌৰৱেৰে কয় যে আমাৰ ল'ৰা ছোৱালী বৰ্তমান আধুনিক। আৰু যদি কোনোবাই যদি নিজৰ ল'ৰা ছোৱালীৰ কিছু বেয়া গুণ বা বেয়া কথা আহি মাক দেউতাকক কয়, তেতিয়াহ'লে এনেকুৱা অভিভাৱকো মই পাইছোঁ যিসকলে সেই মানুহজনকে পাৰিলে গালি পাৰিব, কিন্তু নিজৰ ল'ৰা ছোৱালীৰ বেয়াটো শুনিব নিবিচাৰে। আৰু এনেকুৱা ধৰণৰ যেতিয়া কথা বতৰাবোৰ চলি থাকিব বা ধঁপাত জাতীয় সামগ্ৰী বা মাদক দ্ৰব্যৰ সেৱন কৰাৰ কথাবোৰ যেতিয়া মাক দেউতাকে সৰুৰে পৰা ইগন'ৰ কৰি আহিব, তেতিয়া কিন্তু এখন সমাজত এই নৱপ্ৰজন্মৰ যিটো গ্ৰথ বা নৱপ্ৰজন্মৰ যিটো নিচাৰ প্ৰতি আসক্তি, সেয়া নিশ্চয়কৈ বাঢ়ি যাব। গতিকে এই ক্ষেত্ৰত এখন সমাজৰ কৰিবলগীয়া বহুতখিনিয়ে কথা থাকে। আমি যদি চাওঁ, আমাৰ ওচৰে পাজৰে থকা দোকানসমূহত এই মাদক দ্ৰব্য বা আমাৰ ধঁপাত জাতীয় সামগ্ৰীসমূহ যথেষ্ট উজ্জ্বল পোহৰৰ সৈতে আঁৰি থোৱা থাকে আৰু যিটো এট্ৰাক্টিভ পেকেজিং তেওঁলোকে ব্যৱহাৰ কৰে গ্ৰাহকক এট্ৰাক্ট কৰিবলৈ, তেনেধৰণৰ পেকেজিঙৰ প্ৰতি বা তেনেধৰণৰ আসক্তিজনক প্ৰডাক্টৰ প্ৰতি আমাৰ নৱপ্ৰজন্মই যে আসক্ত হৈ পৰিছে, সেই কথাটো কিন্তু আজিৰ সময়ত বহুত ডাঙৰ এটা অভিশাপস্বৰূপ হৈ পৰিছে। কাৰণ এই ধঁপাত জাতীয় সামগ্ৰীসমূহ সেৱন কৰাৰ ফলত
কিমান ধৰণৰ বেমাৰ হ'ব পাৰে সেই বিষয়ে তেওঁলোক অজ্ঞাত। ধঁপাত সেৱনৰ ফলত মৃত্যুৰ হাৰ যথেষ্ট পৰিমাণে বাঢ়িছে। এই বিষয়ে আমি মুকলিকৈ আলোচনা কৰিব লাগে আৰু সমাজখনত ইয়াৰ কি বিৰূপ প্ৰভাৱ পৰিছে সেই বিষয়ে আমি আলোচনা কৰাটো যথেষ্ট জৰুৰী। বিশেষকৈ ধঁপাতজাতীয় সামগ্ৰীৰ ভিতৰত বিড়ি, চিগাৰেট, চিগাৰ, লগতে যিবিলাক স্মকলেছ আছে যেনে পাণ মছলা, গুটখা আদি পৰে আৰু হুক্কা আদি দেখা যায়। তাৰ ভিতৰত বিড়ি, চিগাৰেট বা পাণ মছলা, গুটখা আদিসমূহে আমাৰ সমাজখনত কিন্তু যথেষ্ট প্ৰভাৱ পেলাইছে। ধঁপাতজাতীয় সামগ্ৰীসমূহৰ ভিতৰত বিড়ি, চিগাৰেট আদিৰ কথা কোৱা যায়, লগতে অন্যান্য স্মকলেছ যেনে পাণ মছলা, গুটখা আদিৰ কথাও কোৱা যায়। আজি এনেকুৱা এটা সময় আহি পৰিছে যে আপুনি যদি কোনোবাৰ লগত কথা পাতি আছে, মুখত যদি কোনোবাই কিবা চবাই থাকে, তাৰে ভিতৰত 70% মানুহে প্ৰায় গুটখা চবাই থকাই দেখা যায়। লগতে যদি কোনোবাই আপোনাৰ সন্মুখত চিগাৰেট সেৱন কৰি আছে, সেই চিগাৰেটৰ যিটো ধোঁৱা থাকে, সেই ধোঁৱাটোৱে কিন্তু সেই মানুহজনতকৈ আপোনাকহে ক্ষতি কৰে। চিগাৰেটৰ ধোঁৱাত 19বিধ কাৰ্চিনোজেনিক সামগ্ৰী থাকে। কাৰ্চিনোজেনিক সামগ্ৰী মানে কৰ্কট ৰোগ সৃষ্টি কৰিব পৰা, অৰ্থাৎ কেঞ্চাৰ সৃষ্টি কৰিব পৰা সামগ্ৰী। আৰু তাৰে ভিতৰত নিকোটিন হৈছে এবিধ আসক্তি বঢ়োৱা সামগ্ৰী। আৰু এই নিকোটিন সেৱনৰ ফলত মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে। আৰু এই আসক্তি বঢ়োৱা এই নিকোটিন বা চিগাৰেট জাতীয় সামগ্ৰীসমূহ আচলতে উইথড্ৰ কৰাটো ইমান সহজ কথা নহয়। যদিও কোনোবাই যদি মনৰ অদম্য শক্তি থাকে ইয়াক বন্ধ কৰিব পাৰে, কিন্তু এনেকুৱা এটা সময় আহি পৰিছে যে চিগাৰেট, বিড়ি বা পাণ মছলা, গুটখা আদি নোহোৱাকৈ বহুত মানুহে কথাই পাতিব নোৱাৰে, বহুত মানুহে এটা মিনিটো থাকিব নোৱাৰে। এতিয়া এই যে আমি বিভিন্ন বেমাৰৰ কথা কৈ আছোঁ ইমান দিনে, সেই বেমাৰসমূহ কেতিয়া হ'ব? এদিন দুদিন পাণ মছলা, গুটখা খালে নহ'ব বা এদিন দুদিন চিগাৰেট খালে নহ'ব। চিগাৰেটৰ পৰিমাণ বা পাণ মছলা, গুটখাৰ পৰিমাণ বা কিমান বছৰ খালে তাৰ ওপৰত ডিপেণ্ড কৰিব। যদি সৰ্বাধিক পৰিমাণে দিনটোত পাণ মছলা খায় বা গুটখা জাতীয় সামগ্ৰীসমূহ খায়, লগতে চিগাৰেট সেৱন কৰে, তেতিয়াহ'লে সেই মানুহজনৰ হাওঁফাওঁত ক্ষতি হ'ব পাৰে, শ্বাসনলীত ক্ষতি হ'ব পাৰে, দাঁতৰ ক্ষতি হ'ব পাৰে, মুখত কেঞ্চাৰ হ'ব পাৰে, লগতে হৃদপিণ্ডত ক্ষতি হ'ব পাৰে, বৃক্কৰ বেমাৰ হ'ব পাৰে, মধুমেহ বা ডায়েবেটিছ ৰোগ হ'ব পাৰে, লগতে উচ্চ ৰক্তচাপতো এই স্মক বা স্মকলেছ সামগ্ৰীসমূহে যথেষ্ট পৰিমাণে হাত উজান দিয়ে। গতিকে এনেধৰণৰ সামগ্ৰীসমূহে আমাৰ কি ধৰণে সহায় কৰে সেই কথাটো খুব বেছি মই জ্ঞাত নহয়, কাৰণ মই নিজেই ব্যক্তিগতভাৱে এনেধৰণৰ যিবিলাক সামগ্ৰী আছে সেই সামগ্ৰীসমূহৰ প্ৰতি আসক্ত নহয়। বহুতে কয় যে ধঁপাতজাতীয় সামগ্ৰীসমূহ সেৱন কৰিলে আমাৰ মানসিকভাৱে আমি ষ্ট্ৰেছ দূৰ কৰিব পাৰোঁ, এই কথাটো বহুতেই কয়। কিন্তু ষ্ট্ৰেছ দূৰ কৰাৰ কাৰণে আমি গোটেই শৰীৰটোৰ বিভিন্ন ধৰণৰ বেমাৰক আমি আমন্ত্ৰণ কৰি আনো, এই কথাটোহে আমি বুজি পোৱাত অলপমান আমাৰ অসুবিধা হৈ পৰে। বহুতে মানুহ এনেকুৱা আছে ৰাতিপুৱাৰ চিগাৰেটডাল বা ৰাতিপুৱাৰ বিড়িডাল নাখালে ৰাতিপুৱা পায়খানা কৰিবলৈও যাব নোৱাৰে। এইটো এটা খুব সাংঘাতিক এটা চাইকলজিকেল বেমাৰ। বহুত মানুহ এনেকুৱা আছে যে ৰাতিপুৱাৰ পৰা গুটখা নোখোৱাকৈ মুখ থাকিব নোৱাৰে। যদি গুটখা নাখায় তেতিয়াহ'লে মুখখনত একদম বেয়া লাগি থাকে, মুখখন একদম বেয়া লাগি থাকে। আৰু এনেকুৱা মানুহো দেখা পোৱা গৈছে যে গুটখা খাই খাই শেষত পেটত ভোক নোহোৱা হৈ পৰিছে, অকল গুটখাই সেৱন কৰি থাকে। গতিকে এনেকুৱা মানুহৰ যিখিনি ছাইড এফেক্ট হ'ব এই ধঁপাতজাতীয় সামগ্ৰীসমূহৰ পৰা, কিমান ভয়ংকৰ হ'ব পাৰে ভাবকচোন। এনেকুৱা মানুহ আছে যিয়ে ঘণ্টাত বা মিনিটত গুটখা চবায়ে থাকে। ঠিক তেনেধৰণৰ মানুহৰ মুখত কেঞ্চাৰ হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি। সেই মানুহখিনিৰ শ্বাসনলীত কেঞ্চাৰ হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি, লগতে হাওঁফাওঁত কেঞ্চাৰ হোৱাৰ সম্ভাৱনা যথেষ্ট দেখিবলৈ পাইছোঁ যে এই ধঁপাতজাতীয় সামগ্ৰীসমূহ যথেষ্ট প্ৰলোভনমূলক সোৱাদ আৰু পেকেজিংটো খুব প্ৰলোভনমূলক হয়। গতিকে এই সোৱাদ আৰু প্ৰলোভনমূলক সামগ্ৰীসমূহ যেতিয়া বজাৰত খুব ধুনীয়াকৈ সজাই ৰাখি বিক্ৰী কৰা হয়,
তাৰ প্ৰতি গ্ৰাহক আকৰ্ষিত হয়। আৰু এই ক্ষেত্ৰত কিন্তু মোৰ কিছু কথা ক'বলগীয়া আছে। সেই কথাসমূহৰ ভিতৰত হ'ল আমি যিমানেই এনেধৰণৰ সজাগতামূলক ভিডিঅ' প্ৰস্তুত নকৰোঁ কিয়, চৰকাৰ কিন্তু এই ক্ষেত্ৰত যথেষ্ট দোষী। এইকাৰণে মই চৰকাৰক দোষী বুলি কৈছোঁ, কাৰণ গুটখা প্ৰস্তুত কৰা কোম্পানীসমূহৰ ওপৰত কোনো ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই। যদিও কোম্পানীসমূহে সেই পেকেজিংবোৰত কেঞ্চাৰৰ এখন ছবি দেখাই তেওঁলোকে গ্ৰাহকক সজাগ কৰিব বিচাৰে, কিন্তু সেই কেঞ্চাৰৰ ছবিখন চাইও গ্ৰাহক কিন্তু সেইবিধ সামগ্ৰীৰ প্ৰতিহে আকৰ্ষিত হয়। দায়িত্ব আছে যে এনেধৰণৰ ধঁপাতজাতীয় সামগ্ৰীসমূহ বেন কৰি এক স্বাস্থ্যসন্মত সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত যাতে অগ্ৰণী ভূমিকা লয়, সেই ক্ষেত্ৰত চৰকাৰে বহুতখিনি কিবা কিবি কৰিব পাৰে। কিন্তু তাৰ সলনি আমি দেখিবলৈ পাইছোঁ এনেধৰণৰ সামগ্ৰীসমূহ বহুলভাৱে বজাৰত বিক্ৰী হৈয়ে আছে। তাৰ লগতে মাদক দ্ৰব্য অত্যাধিক পৰিমাণে বিক্ৰী হৈ আছে। আমাৰ ওচৰে পাজৰে ইমান কেইখন ৱাইন শ্বপ আহি পৰিছে যে লাহে লাহে মানুহে গাখীৰৰ সলনি ৱাইন শ্বপত গৈ মদহে খাবলৈ আৰম্ভ কৰিছে। আৰু ধঁপাতজাতীয় সামগ্ৰী বা মদ আদিৰ ফলত পৰিয়াল সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। কোনোবাই মদৰ কাৰণে বা ধঁপাতজাতীয় সামগ্ৰীৰ কাৰণে চুৰ কৰিবলগীয়াও হৈছে। গতিকে এনেধৰণৰ যেতিয়া এটা পৰিৱেশ এখন ছ'চাইটিত আছে, গতিকে এনেধৰণৰ পৰিৱেশ এটা ভাল কৰিবৰ কাৰণে চৰকাৰে কি কৰিম বুলি ভাবিছে বা সদিচ্ছা আছে নে নাই, এই বিষয়ে আমি প্ৰশ্ন কৰাটো উচিত। কাৰণ চকুৰ সন্মুখতে চৰকাৰে এনেধৰণৰ বেমাৰসমূহ যিবিলাক বেমাৰ কোনো ধৰণে ভালেই নহয়, বিশেষকৈ কেঞ্চাৰৰ দৰে বেমাৰ ভালেই নহয়, সেই বেমাৰসমূহ যে উৎপত্তি হৈ আছে, সেই বেমাৰসমূহ উৎপত্তি হোৱাৰ যিবিলাক কাৰণ, সেই কাৰণসমূহ তাৰ সৈতে উঘালি পেলাবৰ কাৰণে কিয় কোনো ধৰণৰ ব্যৱস্থা নকৰে, তাৰ প্ৰতি আমাৰ চোকা নজৰ নিশ্চয়কৈ থাকিব। আৰু অনুৰোধো থাকিব যে অতি সোনকালে এনেধৰণৰ সামগ্ৰীসমূহ আপোনালোকে বেন কৰক, নাইবা আমাৰ কণ কণ ল'ৰা ছোৱালীসকলে যাতে সেই সামগ্ৰীসমূহ ক্ৰয় কৰি খাব নোৱাৰে, তাৰ কাৰণে আপোনালোকে কিবা এটা ব্যৱস্থা কৰক। যদিও কোৱা হয় যে 18 বছৰৰ ওপৰৰ ল'ৰা ছোৱালীসকলে ধঁপাতজাতীয় সামগ্ৰী কিনিব নোৱাৰে বুলি এটা নিৰ্দেশাৱলী আছে, কিন্তু তাৰ বিপৰীতে আমি তেনেধৰণৰ সামগ্ৰী বিভিন্ন ধৰণৰ দোকানত হয়তো বিক্ৰী হোৱা দেখিবলৈ পাইছোঁ, বা 18 বছৰৰ তলৰ ল'ৰা ছোৱালীসকলে সেই তেনেধৰণৰ সামগ্ৰী গ্ৰহণ কৰা দেখিবলৈ পাইছোঁ। গতিকে তেনেধৰণৰ নিৰ্দেশাৱলী অকল কেৱল মাত্ৰ ক'ৰবাত লিখা থাকিলেই নহ'ব, তাক প্ৰযোজ্যও কৰিব লাগিব, বা ইয়াৰ প্ৰতি চৰকাৰে চোকা দৃষ্টিৰে নজৰ দিব লাগিব। যে মই অলপ আগতে উল্লেখ কৰিছোঁ যে আজিৰ তাৰিখত ল'ৰা ছোৱালীয়ে নিজৰ শিক্ষককে সন্মান নকৰে, নিজৰ মাক দেউতাককে সন্মান নকৰে, তেওঁলোকৰ আগতে পাৰিলে ধঁপাতজাতীয় সামগ্ৰী সেৱন কৰে। আৰু এনেকুৱা এটা জেনেৰেশ্যন চকুৰ সন্মুখতে ধ্বংস হৈ যোৱাটো হয়তো কোনেও নিবিচাৰিব। আৰু এনেকুৱা পৰিস্থিতিত আমি সজাগ হোৱাটো যথেষ্ট দৰকাৰ। আৰু প্ৰতিগৰাকী ৰিটেইলাৰক মই এটা কথা মই নিজৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ যে আপোনালোকে পৰাপক্ষত এনেধৰণৰ সামগ্ৰী কণ কণ ল'ৰা ছোৱালীসমূহ বিক্ৰী নকৰিব, কাৰণ ই কিন্তু যথেষ্ট অভিশাপৰ সৃষ্টি কৰি আহিছে। আৰু এই অভিশাপৰ কিন্তু কিছু অংশ আপোনালোকৰ গালৈও ছিটিকি পৰিব। গতিকে আপোনালোকে এনেধৰণৰ কামৰ পৰা অলপমান বিৰত থাকক। যিহেতু 18 বছৰৰ ঊৰ্ধৰ ব্যক্তিসকলে ধঁপাত সেৱন কৰাৰ ক্ষেত্ৰত কোনো নিষেধাজ্ঞা এতিয়ালৈকে দিয়া নাই, তথাপিও যিসকলে মোৰ ভিডিঅ'টো চাই আছে বা যিসকলে ধঁপাতজাতীয় সামগ্ৰীসমূহ গ্ৰহণ কৰে, তেওঁলোকে লাহে লাহে এই ধঁপাতজাতীয় সামগ্ৰীসমূহ খোৱাটো বন্ধ কৰিব লাগে। বা মই কৈছোঁ যদিও ধঁপাতজাতীয় সামগ্ৰীসমূহ সাধাৰণতে বন্ধ কৰিব নোৱাৰে, খোৱাটো যথেষ্ট আসক্তিদায়ক সামগ্ৰী। গতিকে যদি কোনোবাই দিনত 1 পেকেটকৈ চিগাৰেট খাইছিল বা 2 পেকেটকৈ চিগাৰেট খাইছিল, সেই চিগাৰেটৰ পৰিমাণটো কমাই কমাই লাহে লাহে যদি এডাল বা দুডাল চিগাৰেটত আনিব পাৰে, তেতিয়াহ'লে কিন্তু যথেষ্ট ডাঙৰ ক্ষতিৰ পৰা আপোনালোক বাচিব। আৰু এনেধৰণৰ প্ৰৱণতা যাতে ভৱিষ্যতৰ প্ৰজন্মলৈকে বিয়পি নাযায়, তাৰ কাৰণে কিন্তু আমি সকলোৱে মাৰ মাৰি থিয় দিব লাগিব। ভৱিষ্যতে যাতে আমি এখন ভাল সুন্দৰ
সমাজ দেখিবলৈ পাওঁ তাৰে আমি আশা ৰাখিছোঁ আৰু এনেধৰণৰ যিবিলাক ধপাতজাতীয় সামগ্ৰী আছে সেই সামগ্ৰীসমূহৰ যি টিভি বা অন্যান্য প্লেটফৰ্মত যিবিলাক এডভাৰটাইজ দিয়ে সেই এডভাৰটাইজসমূহো যাতে চৰকাৰে অলপ নিৰীক্ষণ কৰে আৰু কণ কণ ল'ৰা ছোৱালীসমূহে যাতে তেনেধৰণৰ এডভাৰটাইজসমূহ চাই এই সামগ্ৰীসমূহৰ প্ৰতি আকৰ্ষিত হৈ নুঠে তাৰ প্ৰতি নজৰ ৰাখি অলপ হ'লেও এই বিষয়টোক লৈ চেনচিটিভ হ'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।